নমস্কাৰ মই ডক্টৰ জ্যোতি চমুৱা নৱজাত শিশুসকলক আমি কিয় বেছি সাৱধানে ৰাখিব লাগে আৰু এটা শিশুক তাৰ কোনটো এজত আমি নৱজাতক বুলি কওঁ সেই বিষয়ে আমি জানো আহক অতি ইম্পৰ্টেণ্ট কথা নতুন পিতৃ মাতৃসকলৰ কাৰণে অতি ইম্পৰ্টেণ্ট ভিডিঅ' যদি আপোনালোকে এই চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে কাইণ্ডলি এই ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু যদি আপোনালোকে ফেচবুক পেজত এই ভিডিঅ'টো চাই আছে তেতিয়াহ'লে কাইণ্ডলি এই পেজটো আপোনালোকে ফ'ল' কৰি দিব লগতে নটিফিকেশ্যন বেল বাটনটো দবাই দিব যাতে সকলোখিনি ইনফৰ্মেশ্যন আপোনালোকে নতুন ভিডিঅ' আপলোড হোৱাৰ লগে লগে পায় এটা শিশুৰ জন্মৰ পৰা 4 সপ্তাহ অৰ্থাৎ প্ৰথম জীৱনৰ প্ৰথম 28 দিন আমি এটা শিশুক নিয়নেট বা নৱজাতক বুলি কওঁ এইখিনি সময়ত শিশু জীৱনৰ আটাইতকৈ বিপদসংকুল সময় বুলি কোৱা যায় তেওঁলোকক আমি কিয় বেছি বিশেষ যতন ল'ব লাগে এইখিনি সময়ত তাৰ প্ৰধান কাৰণসমূহৰ ভিতৰত প্ৰথম কাৰণ হ'ল শিশুৰ যিখিনি ইমিউনিটি পাৱাৰ সেই ইমিউনিটি পাৱাৰ বহুত বেছি কম থাকে আৰু আণ্ডাৰ ডেভেলপিং ষ্টেজত থাকে এইখিনি সময়ত গতিকে যিকোনো ধৰণৰ ইনফেকশ্যন ভাইৰেল ইনফেকশ্যন বেক্টেৰিয়েল ইনফেকশ্যন বা কণ্টাজিয়াছ যিকোনো ধৰণৰ ছিজনেল ইনফেকশ্যনে সেই শিশুটিক আক্ৰমণ কৰিবলৈ যথেষ্ট সুবিধা পায় গতিকে সেইখিনি সময়ত আমি শিশুক অতি সাৱধানেৰে ৰাখিব লাগে হাইজিন মেইনটেইন কৰি ৰাখিব লাগে 2 নম্বৰ কথা হ'ল শিশুৰ শীত-তাপ নিয়ন্ত্ৰিত যিখিনি তাৰ বডি টেম্পাৰেচাৰ মেইনটেনেন্সৰ যিটো সিস্টেম সেই সিস্টেমটো ডেভেলপিং নহয় অৰ্থাৎ ডেভেলপিং ষ্টেজত থাকে আণ্ডাৰ ডেভেলপিং ষ্টেজত থাকে গতিকে শিশুক ঠাণ্ডা গৰম যিকোনো ধৰণৰ ৱেডাৰ চেঞ্জে অতি সোনকালে শিশুটোৰ ওপৰত প্ৰভাৱ পেলাব পাৰে তেওঁৰ স্বাস্থ্যৰ ওপৰত গতিকে শিশুটিক আমি ঠাণ্ডা গৰম আদিৰ পৰা বহুত বেছি সাৱধানেৰে যত্নেৰে ৰাখিব লাগে যাতে শিশুটিৰ পটককৈ ঠাণ্ডা লাগি নাযায় বা হিট ষ্ট্ৰক হৈ নাযায় গতিকে দুই ক্ষেত্ৰতে সাৱধান হ'ব লাগে 3 নম্বৰ কথা হ'ল শিশুৱে যিকোনো ধৰণৰ ৰোগীয়া ব্যক্তিৰ সংস্পৰ্শলৈ যেতিয়া আহে তেতিয়াহ'লে অতি সোনকালে তাৰ পৰা কণ্টাজিয়াছ অৰ্থাৎ তেওঁৰ পৰা ইনফেক্টেড হ'ব পাৰে এটা শিশু জন্মৰ পৰা 72 ঘণ্টাৰ ভিতৰত যদি যিকোনো ইনফেকশ্যন ভাইৰেল বেক্টেৰিয়েল যিকোনো ধৰণৰ ইনফেকশ্যনে যদি শিশুটিক এটেক কৰে তেতিয়াহ'লে সেই শিশুটিক মেডিচিন দিয়াৰ ক্ষেত্ৰতো চিকিৎসকসকল বহুত বেছি প্ৰব্লেমত পৰে আৰু শিশুটিক পুনৰ আগৰ অৱস্থালৈ ঘূৰাই অনাৰ ক্ষেত্ৰত অৰ্থাৎ ৰিকভাৰীটো তেখেতৰ বহুত বেছি শ্ল' হয় বা আমি কেতিয়াবা কি হয় এনেকুৱা শিশুক আমি হেৰুৱাব লগাও হয় গতিকে আমি শিশুটিক জন্মৰ মুহূৰ্তৰ পৰাই অতি সাৱধানে ৰাখিব লাগে বিশেষকৈ জন্মৰ পৰা আমি 28 দিন সেইকাৰণে শিশুটিক অতি সাৱধানেৰে অতি যত্নেৰে ৰাখিব লাগে আশা কৰোঁ ভিডিঅ'টো আপোনালোকৰ কাৰণে ইনফৰ্মেটিভ হ'ল বিশেষকৈ নতুনকৈ হ'ব লগা পিতৃ মাতৃ বা নতুনকৈ হোৱা পিতৃ মাতৃৰ কাৰণে এই কথাখিনি বহুত বেছি ইম্পৰ্টেণ্ট তেওঁলোকে জানিব লাগে এইখিনি কথা কিয়নো এটা শিশুৰ প্ৰথম জন্মৰ প্ৰথমখিনি সময় আমি শিশুটিক যিমান বেছি ভালদৰে যত্নেৰে ৰাখিম সিমানেই শিশুটিয়ে কম বেমাৰত ভুগিব আৰু আমি মাক দেউতাক সিমানেই বিপদমুক্ত হ'ব পাৰিম শিশুটিৰ স্বাস্থ্যক লৈ গতিকে আশা কৰোঁ ভিডিঅ'টো আপোনালোকে সকলোৰে লগত শ্বেয়াৰ কৰিব আৰু নতুন এটা ভিডিঅ'ৰে আপোনালোকৰ লগত পুনৰ লগ হ'ম আজিলৈ আহিছোঁ থেংক ইউ ফৰ ৱাচিং